নমস্কাৰ আসাম এডুকেশ্যন চেনেললৈ সবকে স্বাগতম জনাইছোঁ। 5 জানুৱাৰী 2025 তাৰিখে আসাম পুলিচৰ SIR এক্সামটো অনুষ্ঠিত হৈ গৈছিলে আৰু তাৰে আজি মানে 6 মাৰ্চ তাৰিখে আপোনাৰ ৰিজাল্টটো পাব্লিছ কৰা হ'ব। আপোনালোকে চাব পাৰে ইয়াতে টাইম দিয়া আছে 11টা বজাৰ পৰা অনলাইন আপোনালোকৰ পাব্লিছ কৰা হ'ব ৰিজাল্টটো। তো সবে চেক কৰি ল'ব আৰু তাৰ পিছতে আপোনালোকৰ যোনটো ফিজিক্যাল আছে ফিজিক্যালটো 17 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আপোনাৰ SI UB ইন আসাম পুলিচ আৰু SI কমিউনিকেশ্যন ইন APRৰ কাৰণে ফিমেলৰ হ'ব সবতকৈ ফাৰ্ষ্ট আপোনাৰ 17 তাৰিখ আৰু 18 তাৰিখে 18 তাৰিখ ফিমেল কমাণ্ডৰ আছে আৰু আপোনাৰ যোনটো এড্ৰেছ আছে সেইটো হ'ল 4th আসাম পুলিচ বেটালিয়ন কাহালিপাৰা প্ৰতিবাৰ তাতে হয়। আর তার পিছত আপনার যোনটো মেল ক্যান্ডিডেটর স্টার্ট হব সেইটো হব আপনার মেইনলি 19-20 তারিখে আর 21 তারিখে 19-20 তারিখে আপনার ইউবির আর এবির আছে আর নেক্সট আপনার এপিআরও যোনটো আছে এপিআরও আর ইউবির কারণে আপনার 19-20 তারিখ আর যোনটো কমান্ডো ব্যাটালিয়ন আছে এবি সেইটো আপনার 21 তারিখে হব। ঠিক আছে, তো বেছি দিন নাই 19 ডেজ মান আপোনালোকে পাব। যোনে এতিয়ালৈকে প্ৰিপেয়াৰ কৰা নাই ইহঁতৰ কাৰণে আৰু কি ক'ম, বাট যোনে অলৰেডি প্ৰিপেয়াৰ কৰি আছে ইহঁতে ভালকৈ অলপমান এতিয়া বেছি এফৰ্ট দিব নালাগে, অলপ ৰেষ্ট মোডত কৰিব, কাৰণ এতিয়া ইঞ্জুৰি হ'লে আপোনালোকৰ টাইম নাপাব ৰিকভাৰী কৰিবলৈ। তো ভালকৈ চাব, এতিয়া বহুত ক্ৰুচিয়েল টাইম হয় আপোনালোকৰ কাৰণে। আৰু 9 মাৰ্চ তাৰিখৰ পৰা আপোনালোকে 11টা বজাৰ পৰা এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব ফিজিকেলৰ কাৰণে। তো আজি ৰিজাল্ট দিব, সবকে বেষ্ট অফ লাক জনাইছোঁ আসাম এডুকেশ্যন চেনেলৰ ফালৰ পৰা। সবৰে যেন ৰিজাল্টটো ভাল হয়। তো গুড লাক। আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। ধন্যবাদ।